আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ উত্তৰ পূবৰ 7টাকৈ ৰন্ধন গেছ প্ৰকল্পৰ পৰিবহণ সেৱা। উত্তৰ পূব পেক্ট এলপিজি ট্ৰেন্সপোৰ্টাৰ এছ'চিয়েশ্যনে কেইবাদফীয়া দাবীত ৰূপায়ণ কৰিছে ধৰ্মঘট। IOCL কৰ্তৃপক্ষই নিমিদাৰ সময়ত এমাহ বৃদ্ধি নকৰি থলুৱা প্ৰবঞ্চনা কৰাৰ প্ৰতিবাদত এই ধৰ্মঘট। বন্ধ থাকিব উত্তৰ গুৱাহাটী, খৰপাৰা, মিৰ্জা, গোপানাৰী, তিনিচুকীয়া, বঙাইগাঁও, ডিমাপুৰ, শিলচৰ আৰু দুলিয়াজান বটলিং প্লাণ্ট। বন্ধৰ ফলত বটলিং প্লাণ্টত আবদ্ধ হৈ পৰিব সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন। গতিকে পুনৰ ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱাৰ আশংকা এতিয়া প্ৰকট হৈ পৰিছে, কিয়নো সম্পূৰ্ণৰূপে ৰন্ধন গেছৰ এই পৰিবহণ সেৱাসমূহ বন্ধ কৰা পৰিলক্ষিত হৈছে। বহুদফীয়া দাবী লৈ IOCLে নিবিদাৰ সময়ত এমাহ বৃদ্ধি নকৰি থলুৱা প্ৰবঞ্চনাৰ অভিযোগৰ ন্যায় বিচাৰি এনেধৰণে ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ আশংকা কৰিবলগীয়া হোৱাকৈ এনেধৰণে পৰিবহণ ব্যৱস্থা এতিয়া বন্ধ হৈ আছে। নৰ্থ ইষ্ট ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে IOC আমাক কমিটমেণ্ট দিয়া হিচাপত তেখেতসকলে আমাক একমাহ টেণ্ডাৰটোৰ এক্সটেনশ্যন কৰি ৰেট আকৌ পাবলগীয়া পইচাবোৰ আমাক দিয়াৰ কথা আছিল, কিন্তু আজি মিটিঙত তেখেতসকলে কোনো গুৰুত্বই নিদিলে, যাৰ ফলত আমি আজি আকৌ আগৰ বন্ধটোকে ৰাখিবলগীয়া হ'ল। আৰু ট্ৰেন্সপৰ্ট এছ'চিয়েশ্যনে আজিৰ পৰা অনিৰ্দিষ্টকালীন বন্ধটো এইবাৰ কিন্তু খুলি লোৱা নহয়, আজিৰ পৰা অনিৰ্দিষ্টকালীন বন্ধলৈকে আমাৰ থাকি যাব। আৰু সেয়ে আমি ৰাইজক অনুৰোধ কৰিছোঁ যে আমাৰ বন্ধৰ কাৰণে আপোনালোকৰ অসুবিধা হ'ব, কিন্তু তাৰ কাৰণে আমাৰ কোনো উপায় নাই। কিন্তু IOCL কৰ্তৃপক্ষই যিটোকে বাৰে বাৰে আমাক ঠগাই আছে, আজি 5 বছৰে সেটি তেখেতসকলৰ লগত আমি লাগি থাকিলোঁ, কিন্তু আমাৰ কামবোৰ কৰি দিয়াৰ কাৰণে কোনো আগ্ৰহী নহয়। সেয়ে মই ৰাইজক জনাবলৈ বিচাৰিছোঁ যে যাতে আমাৰ বন্ধত কিবা অসুবিধা হ'লেও আমাক ক্ষমা কৰি দিয়ে।